কেতিয়াবা বিচাৰিব যে এইটো কৰিছেনে নাই। এনেকুৱা হ'ব পাৰে যেতিয়া চাকৰি বিচাৰি যাবা তেতিয়াও বিচাৰিব। এই বিভাগতো যেতিয়া চাকৰি বিচাৰি যাবা তেতিয়া বিচাৰিব যে এনেকুৱা ধৰণৰ কিবা ট্ৰেইনিং ৱৰ্কশ্বপ কৰিছেনে নাই। প্ৰতিটো চাৰ্টিফিকেটৰ প্ৰতিটো অনুষ্ঠানৰ গুৰুত্ব আছে। ভাৰত চৰকাৰৰ যি এনভাইৰনমেণ্ট ফৰেষ্ট আৰু ক্লাইমেট চেঞ্জ মিনিষ্ট্ৰীৰ এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰাম EEP স্কিমৰ আধাৰত তেওঁলোকে এটা এদিনীয়া ৱৰ্কশ্বপ চেংচন কৰিছিলে যে ভাৰ্মি কম্পষ্টিং, ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ওপৰত। তেওঁলোকৰ যি গাইডেঞ্চ অনুসাৰে আমি যিখিনি কাৰ্যসূচী ল'ব লাগে লৈছোঁ। আজি ৰাতিপুৱাৰ পৰা আমি প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। ইয়াতে আমি আমাৰ যি ওচৰ চুবুৰীয়া স্কুলবিলাকৰ ওচৰৰ যি ইক' ক্লাবৰ সদস্যবিলাকক ইয়াতে আমি আমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ কলেজত গৌৰীপুৰ প্ৰমথেৰ বৰুৱা কলেজৰ যি ইক' ক্লাব আৰু তাৰ কনভেনৰ ডক্টৰ আমিনুল ইছলাম শ্বেখ তেখেতে আগভাগ লৈ পেলাই এই প্ৰগ্ৰামটো আয়োজন কৰিছে। আৰু যিখিনি পাৰ্টিচিপেণ্টছ আহিছে সকলো ওচৰৰ স্কুলবিলাকৰ পৰা যিখিনি ইয়াতে ইণ্টাৰেকশ্যন হৈছে, মই ভাবোঁ এই যি টপিক আমাক বাছি দিয়া হৈছে ভাৰ্মি কম্পষ্টিং, ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, তাৰ ওপৰত এটা সুন্দৰ ইয়াতে ডিছকাশ্যন হৈছে আৰু লগতে প্ৰেক্টিকেল ছেশ্যনো আমি কৰিছোঁ। আৰু এনেকুৱা প্ৰগ্ৰামৰ দ্বাৰা আমাৰ সমাজত স্পেচিয়েলি উঠি অহা যি শিশুসকলৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব, এইটোৱে মই আশা কৰিছোঁ। মুঠ কেইখন স্কুল ভাগ লৈছে আৰু আমাৰ 10খন স্কুলৰ যি ইক' ক্লাব তাৰ ইক' ক্লাবৰ সদস্যসকল লগতে তেওঁলোকৰ শিক্ষাগুৰুসকলো ইয়াতে উপস্থিত আছে। প্ৰতিখন স্কুলত কেইজনকে শিক্ষাগুৰু আহিছে, লগতে 4জনকে 5জনকে ষ্টুডেণ্টছ আমি ইনভাইট কৰিছোঁ। ইয়াতে তেওঁলোকে গোটেই দিনটোৰ কাৰণে তেওঁলোকে ইয়াতে উপস্থিত হৈছে। ইয়াৰ জৰিয়তে কেনেধৰণৰ উপকৃত হ'ব বুলি ভাবে? মই আশা কৰিছোঁ যে ইয়াতে যিখিনি আলোচনা হ'ল, বিশেষকৈ ছলিড ৱেষ্ট মেনেজমেণ্ট আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং আৰু জৈৱিক সাৰ যি ভাৰ্মি কম্পষ্টিঙৰ প্ৰচেছ, সেই প্ৰচেছটোৰ বিষয়ে তেওঁলোকে ভালেখিনি জানিলে আৰু তেওঁলোকে এইখিনি জ্ঞান তেওঁলোকৰ যি দৈনন্দিন জীৱন তাতে ব্যৱহাৰ কৰিব বুলি মই আশা কৰিছোঁ। থেংক ইউ।